প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ আমি আপোনালোকক বিদুৰৰ 100টা নীতি শ্লোক আৰু লগতে তাৰ অসমীয়া ভাঙনিও আমি আবৃত্তি কৰিবলৈ ওলাইছো বিদুৰৰ শ্লোকসমূহলৈ যোৱাৰ আগতে বিদুৰনো কোন এই বিদুৰৰ বিষয়ে আমি কিঞ্চিত বক্তব্য ৰাখিবলৈ আগবাঢ়িছো আপোনালোকে মনোযোগ দি শুনক বিদুৰ শব্দৰ অৰ্থ হৈছে কুশল বুদ্ধিমান সত্য কৰ্তব্যনিষ্ঠা আৰু নিৰপেক্ষ বিচাৰৰ উৎকৃষ্ট নিদৰ্শন হ'ল বিদুৰ ধৰ্মৰ পক্ষ অৱলম্বন কৰি ধৃতৰাষ্ট্ৰৰ প্ৰতি দায়িত্বশীল হৈয়ে বিদুৰে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল ধৰ্মৰাজ যমৰ বিদুৰ জন্ম লোৱাৰ এটা কাহিনী আছে কাহিনী অনুসৰি মাণ্ডব্য নামে এজন অত্যন্ত প্ৰতাপী ঋষি আছিল এবাৰ ঋষি মাণ্ডব্যৰ আশ্ৰমত চোৰ সোমাই চোৰে চুৰি কাৰ্য সংঘটিত কৰিছিল ৰজাই দূত পঠাই দি আশ্ৰমৰ পৰা চুৰি কাৰ্যত লিপ্ত লোকসকলক ধৰি আনিবলৈ দিলে ৰাজদূতে চোৰৰ লগতে চোৰ সন্দেহত ঋষি মাণ্ডব্যকো ধৰি নিলে ৰজাই চোৰসকলক শুলত দিবলৈ দিলে প্ৰকৃত চোৰৰ লগতে ঋষি মাণ্ডব্যকো শুলত উঠোৱা হ'ল কিন্তু ৰজাই কেনেবাকৈ গম পালে যে সেইজন চোৰ নহয় ঋষি মাণ্ডব্যহে যাৰ আশ্ৰমত চুৰি হৈছে ৰজাই তেওঁক শুলৰ পৰা নমাই দি ব্ৰহ্মহত্যা পাপৰ আচৰণৰ পৰা নিজকে বিৰত কৰিলে আৰু ঋষিক ক্ষমা প্ৰাৰ্থনা কৰিলে ঋষিয়ে ৰজাক ক্ষমা কৰিলে যদিও যমৰাজৰ ওপৰত ক্ৰোধান্বিত হ'ল ঋষিয়ে যমৰাজৰ ওচৰলৈ গৈ প্ৰশ্ন কৰিলে কি দুখত তেওঁক শুলত উঠোৱা হ'ল যমৰাজে ক'লে যে সৰুতে ঋষিয়ে এটা পতংগক কুশৰ আগেৰে খুচি দুচেও কৰিছিল যাৰ বাবে সেই শাস্তি ভুগিবলগীয়া হৈছে তেওঁ ঋষি মাণ্ডব্যই যমৰাজক ক'লে যে সেই দোষটো তেওঁ বাল্যকালত অজ্ঞানতাবশতঃ কৰিছিল সেই লঘু দোষৰ বাবে এনে গুৰুদণ্ড কিয় হ'ব গতিকে যমৰাজে অপৰাধী হৈছে সেইবাবে ঋষিয়ে তেওঁক মৰ্ত্যলোকত গৈ শুদ্ধৰূপে জন্ম হৈ শতবৰ্ষ অতীত কৰিবলৈ অভিশাপ দিলে মহাভাৰতত শ্ৰীকৃষ্ণৰ পিছতেই অতি সন্মানিত ব্যক্তি হৈছে বিদুৰ জ্ঞান বিদ্যা বুদ্ধি আৰু ন্যায় তথা ধৰ্মৰ মূৰ্ত প্ৰতীক বিদুৰ দুষ্কৰ্মক কেতিয়াও প্ৰশ্ৰয় নিদিয়া বিদুৰে ধৃতৰাষ্ট্ৰৰ মুখ্য অমাত্য হৈ থাকি ৰজাক সকলো সময়তে সৎ পৰামৰ্শ দান কৰিছিল অধৰ্মৰ পৰা ধৃতৰাষ্ট্ৰ তথা কৌৰৱক আঁতৰাই ৰখাৰ নিতান্ত চেষ্টা অব্যাহত ৰাখিছিল এনেকি কৌৰৱৰ দুৰ্যোধনৰ লাগৃহত সুমুৱাই পাণ্ডৱক পুৰি মৰাৰ প্ৰচেষ্টাকো বিদুৰেই ব্যাহত কৰিছিল দ্ৰৌপদীক ভৰপূৰ ৰাজসভাত বস্ত্ৰ হৰণ কৰি দুৰ্যোধন দুঃশাসনে কৰা নিৰ্যাতন পিতামহ ভীষ্ম মহাৰাজ ধৃতৰাষ্ট্ৰ গুৰু দ্ৰোণাচাৰ্য আদি মহাতাৰকাসকলে নীৰৱে সহিলেও বিদুৰ এই কথাত নিমাত নাছিল তেওঁ নিজ শক্তিক লংঘন নকৰাকৈ সেই দুষ্কাৰ্যৰ প্ৰতিবাদ কৰিছিল পাশা খেলৰ বিৰোধিতা কৰি বিদুৰে কৈছিল যে খেল বন্ধ নকৰিলে বিৰাট অনৰ্থ ঘটিব আনকি মহাভাৰতৰ যুদ্ধৰ পিছতো বিদুৰে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ প্ৰতি তেওঁৰ কৰ্তব্য পৰিত্যাগ কৰা নাছিল শেষকালত ৰজা আৰু ৰাণীক লৈ গৈ তেওঁ উত্তৰাখণ্ডৰ সপ্তস্ৰোত নামৰ স্থানত আশ্ৰম পাতি আছিল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ ব্যৱস্থাত ৰজাক সদ উপদেশ দিবৰ বাবে একোটা মুখ্য অমাত্য পদৰ ব্যৱস্থা আছে মুখ্য অমাত্যই মুখ্যতঃ ৰজাক সকলো প্ৰকাৰৰ উপদেশ দি ৰাজকাৰ্য পৰিচালনা কৰাত প্ৰধান অংশীদাৰ হয় সেই হেতুকে মুখ্য অমাত্যজন অতি গুণী জ্ঞানী শস্ত্ৰ আৰু শাস্ত্ৰবেত্তা হোৱা নিতান্ত আৱশ্যক মহাৰাজ ধৃতৰাষ্ট্ৰৰ মুখ্য অমাত্য বিদুৰ ভাৰতবৰ্ষৰ সেই পদবীত থকাসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ অমাত্যৰূপে পৰিগণিত হৈছে মহাৰাজ ধৃতৰাষ্ট্ৰ জন্মান্ধ হোৱাৰ উপৰিও পুত্ৰ দুৰ্যোধন আদি পুত্ৰসকলৰ মোহত মহান্ধ আছিল তদুপৰি তেওঁ খুলশালী কুবুদ্ধিপৰায়ণ শকুনিৰ কুমন্ত্ৰণাৰ দ্বাৰাও প্ৰভাৱিত আছিল তেনে ক্ষেত্ৰত ৰজাক যুক্তিপূৰ্ণ পৰামৰ্শেৰে ধৰ্মৰ পথত সত্যৰ পথত দিগদৰ্শন কৰাটো বিদুৰৰ পক্ষে বৰ সহজ নাছিল
তথাপি বিদুৰে যুদ্ধৰ পূৰ্বৱৰ্তী কালত মহাৰাজ ধৃতৰাষ্ট্ৰক নীতিপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল। কুৰুবংশক বিনাশৰ পৰা ৰক্ষা কৰিবৰ বাবে বিদুৰে ধৃতৰাষ্ট্ৰক দিয়া পৰামৰ্শসমূহ মহাভাৰতৰ উদ্যোগ পৰ্বত সন্নিৱিষ্ট হৈছে। ন্যায় আৰু ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত বিদুৰৰ সেই যুক্তিসমূহেই বিদুৰ নীতিৰূপে পিছৰ কালত প্ৰতিষ্ঠা লাভ কৰিছে। তাৰেই বচা বচা 100টা নীতি শ্লোক চয়ন কৰি বিদুৰ নীতি নামেৰে এই নীতি শতকত্ৰয়ত সন্নিৱিষ্ট কৰিছোঁ। প্ৰিয় শ্ৰোতাবন্ধুসকল, আজি আমি বিদুৰ শতকৰ কথা ক'বলৈ গৈ প্ৰথমতে মহামতী বিদুৰৰ বিষয়ে কিঞ্চিত বক্তব্য আগবঢ়ালোঁ। এতিয়া আপোনালোকে লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আনকো শুনাৰ সুযোগ দিয়ক। ধন্যবাদ।